নমস্কাৰ। আজি মই আপোনালোকলৈ বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই বৰফিটো একেবাৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয় আৰু চেনি নোখোৱাও এই বৰফিটো খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বৰফিটো বনাবলৈ এবাটি শুকান চাউলৰ গুড়ি লৈছোঁ। কেঁচাও ল'ব পাৰিব, এইদৰে জোখ কৰি দি দিব। এতিয়া মই চাউলৰ গুড়িখিনি ল' টু মিডিয়ামত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। টেষ্টি বৰফি আপোনালোকে ঘৰত একেবাৰে কম বস্তুৰে বনাব পাৰিব। মই ল' টু মিডিয়ামত 3 মিনিট সময় ভাজি ল'লোঁ। এইদৰে 3 মিনিট সময় ল' টু মিডিয়ামত ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিম ঘি। প্ৰথমতে মই এচামুচ দি লৈছোঁ। ল' টু মিডিয়ামতে এইখিনি ভাজি থাকিব লাগিব। এতিয়া মই আৰু এচামুচ ইয়াতে ঘি দি ল'ম। এইদৰে আপোনালোকে এচামুচকৈ দি ভাজি ল'ব লাগিব। টেষ্টি বৰফি আপোনালোকে বনালে নিশ্চয় গমেই পাব। সকলোৱে খাব পৰাকৈ আজি বৰফিটো লৈ আহিছোঁ। মই পিঠাগুড়িখিনি ভালদৰে ভাজি ল'লোঁ। আপোনালোকে ভালদৰে ভাজি ল'ব। মই ডাঙৰ চামুচেৰে 2 চামুচ ঘি দি দিছোঁ। আপোনালোকৰ 3-4 চামুচো সৰু চামুচ হ'লে লাগিব পাৰে। ভালদৰে যেতিয়া চাউলৰ গুড়িখিনি আপোনালোকে ভাজিব, তেতিয়া বৰফিটো আপোনালোকে বেছি দিনলৈ খাব পাৰিব। মই ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই 5-6 চামুচ শুকান নাৰিকলৰ গুড়ি। নাৰিকলখিনিও এইদৰে মই অলপ আৰু ভাজি ল'ম। মই পিঠাগুড়িখিনি ল' টু মিডিয়ামত ভালদৰে ভাজি ল'লোঁ। এইদৰে ভালদৰে ভাজি ল'ব। এতিয়া এইখিনি নমাই মই ছাইড কৰি থ'ম। এতিয়া মই আকৌ এখন কেৰাহী গেছত দি দিছোঁ। ইয়াতে এবাটি গুড় লৈছোঁ। আপোনালোকে চেনি খালে চেনিও ল'ব পাৰিব আৰু সকলোৱে খাব পাৰিব গুড়েৰে বনালে, সেইকাৰণে মই গুড়েৰে বনাই দেখাইছোঁ। এবাটি মই গুড় লৈছোঁ। ইয়াত মই 3 চামুচ জোখত পানী দিছোঁ। পানীটো বেছি নিদিব। মই 2টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। এতিয়া মই এইখিনি গুড়খিনি গলাই ল'ম। গুড়খিনি ভালদৰে গলি গৈছে। একেবাৰে ভালদৰে গলি যোৱালৈ আপোনালোকে গুড়খিনি এইদৰে ৰেডি কৰি ল'ব, যাতে গোটা গোটা গুড়ৰ নাথাকে। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি দিছোঁ। ইয়াত মই ভাজি থৈ দিয়া পিঠাগুড়িখিনি দি দিছোঁ। ভালদৰে মিলাই ল'ব লাগিব। দেখিছেনে? মই এইদৰে মিলাই ল'লোঁ। একেবাৰে মই আপোনালোকক দেখাই দিছোঁ, কম বস্তুৰে সহজতে বনাব পাৰিব। মই গুড়খিনি ভালদৰে মিলাই ল'লোঁ। গোটেইখিনি ভালদৰে এইদৰে মিলাই ল'ব। এতিয়া মই যিটো বাতিৰে মই পিঠাগুড়ি লৈছিলোঁ এবাটি, একেটা বাতিৰে মই এবাটি গাখীৰ দিছোঁ। আপোনালোকে গাখীৰখিনি অলপ ডাঠ গাখীৰ দিব, তেতিয়া বৰফিটো খাবলৈ বেছি টেষ্টি হয়। ভালদৰে মিলাই লওঁ। এইদৰে মিলাই ল'ব। অলপ আৰু ডাঠ কৰি ল'ব লাগিব। জোখটো মই দেখাই দিম আপোনালোকক। ইয়াত ইচ্ছা কৰিলে আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। আপোনালোকে সকলোৱে বনাব পাৰিব এইদৰে। ইয়াত মই আৰু এচামুচ ঘি দি লৈছোঁ। শেষত ঘি দিলে বৰফিটোৰ টেষ্টটো আৰু বাঢ়িব। এইদৰে
আপোনালোকে যেতিয়া হ'ব এইদৰে এচামুচ ঘি দি ল'ব। দেখিছেনে পাকঘৰত থকা কেইটামান বস্তুৰে এই বৰফিটো ৰেডি কৰি ল'ব পাৰিম। এইদৰে লৰাই থাকিলে যেতিয়া একগোট হৈ যাব, এয়া দেখিছেনে একেবাৰে লাড্ডুৰ দৰে হৈ যায়। কেৰাহীখনে এৰি দি আহে, এইদৰে কেৰাহী এৰি দিলে তেতিয়া জানিব এইখিনি ৰেডি হৈ গৈছে বুলি। এতিয়া মই কেক টিন এটা লৈছোঁ, আপোনালোকে যি পাত্ৰ লৈ অলপ ওখ চাই লৈ ল'ব। এখিলা মই এয়া কাগজ লৈছোঁ, বাটাৰ পেপাৰ নহয়, কাগজ এখিলা। এতিয়া ইয়াত মই ঘি লগাই লৈছোঁ, এয়া দেখিছেনে ৰিফাইন নহয়, ঘি লগাই ল'ব। এতিয়া মই ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে দি লৈছোঁ। এইখিনি ইয়াতে এইদৰে মই সমান কৰি লৈ ল'ম। এয়া মই এইদৰে মিলাই ল'লোঁ। এয়া বাতি এটা লৈছোঁ, বাতিটোৰে এইদৰে সমান কৰি লৈ ল'ম। এইদৰে এয়া দেখিছেনে এতিয়া গৰম হৈ আছে, ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে মই 5 মিনিট সময় থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। অলপ ঠাণ্ডা হৈছে, এতিয়া মই কাটি ল'ম। টেষ্টি বৰফি আপোনালোকে ঘৰত এইদৰে একেবাৰে সহজতে বনাব পাৰিব। বেছি বস্তু নালাগে। মই কাটি ল'লোঁ। এতিয়া মই আপোনালোকক এপিচ এইদৰে উলিয়াই দেখাই দিম। এয়া দেখিছেনে ধুনীয়া বৰফি এটা আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে মই গোটেই বৰফিকেইটা উলিয়াই ল'ম। এয়া মোৰ বৰফি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে কম বস্তুৰে এই বৰফিটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।